জনাইছোঁ। আজি মই আপোনাসবক আমন্ত্ৰণ জনাইছোঁ। মই যোৱা 4 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসম গণ পৰিষদ দলৰ পৰা খটৰা সত্ৰৰ ৰঘুনাথৰ শ্ৰীচৰণত সেৱা লৈ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছোঁ। মই এগৰাকী দৰং জিলা পৰিষদৰ সদস্য হিচাপে বৰ্তমান সময়ত কিয় চৰকাৰখনলৈ গুচি যাবলগীয়া হ'ল আৰু যোৱাৰ পিছতে মই যোৱাকালি দেখা পালোঁ যে ইলেক্ট্ৰিকেল মিডিয়া বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত মোৰ বিষয়ে জয়নাথ শৰ্মাই কিছুমান অসম্ভৱ অলিক কল্পনা মানে সাংবাদিকসকলৰ আগত উদ্দেশ্য প্ৰণোদিতভাৱে কোনোবা এগৰাকী ব্যক্তিৰ পৰা 54 লাখ টকা লোৱা বুলি কৈছে। এটা প্ৰথম কথাটো হৈছে কি, এই 54 লাখ টকাৰ কথাখিনি হ'ল যে মোৰ যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়খিনিত পাটগিৰিজোপাৰ এজন যুৱক প্ৰবীণ নাথে মোৰ লগত আচম্বিতে লগ লাগিল। আহি মোৰ লগত ঘূৰিলে। মোক তেওঁ 2 লাখ টকা দিছিলে ইলেকশ্যনৰ সময়ত সহায়ৰ কাৰণে। মানে প্ৰথম দিনাখন 99,000 দিলে, তাৰ 2 দিন পিছত এনেকৈ 1,01,000 মুঠতে 2 লাখ টকা দিলে। আৰু তেওঁ মোক ইলেকশ্যনত তেওঁৰ গাড়ীৰে মোক ঘূৰালে আৰু এটা যথেষ্ট সম্পৰ্ক হ'ল। আমি ইলেকশ্যনৰ কেইদিন দুয়োটা ঘূৰিলোঁ। মোৰ মোবাইলটো তেওঁৰ হাততে থাকিল। মোৰ মোবাইলৰ সম্পূৰ্ণ তেওঁক গতাই দিলোঁ, কাৰণ যিহেতু মই মিটিংবিলাকত আছিলোঁ। এতিয়া তাৰপিছত ইলেকশ্যন মানে জিকিলোঁ, ইলেকশ্যন ৰাইজে জিকালে। তাৰপিছত প্ৰবীণ নাথে কি কৰিলে, মোক মাজে মাজে ঠিকাৰ কাৰণে পইচাখিনি বিচাৰিলে। মই ক'লোঁ প্ৰবীণ ঠিকা কাম আহিলে আমি দিম, কাৰণ আমি নিৰ্বাচন জিকাৰ পিছত 5 আগষ্টতহে আমাৰ আচলতে হেৰি হৈছে, আমি শপত লৈছোঁ। তাৰপিছত চৰকাৰৰ এলোকেশ্যন মতে কাম হওঁতে আমাৰ দেৰি হৈছে। এতিয়া সি কি কৰে যে মোক মাজে পাতলে পইচাটো বিচাৰে আৰু জিলা পৰিষদৰ যিমানখিনি ফাণ্ড আহে আটাইখিনি তাক দিব লাগে। তেতিয়া মই প্ৰবীণক ক'লোঁ প্ৰবীণটো এনেকৈ নহ'ব। তাৰপিছত যোৱা 3 ডিচেম্বৰৰ দিনাখন সি মানে মোক সম্পূৰ্ণ এটা ধমকি দিছে যে যদি আপুনি কাম চাম দিব নোৱাৰে তেনেহ'লে মোৰ পইচা ঘূৰাই দিয়ক। মই ক'লোঁ প্ৰবীণ হ'ব ৰ'বা, তুমিতো মোকতো 2 লাখ টকাহে দিছা। তাৰপিছত এনেকৈ গ'ল নিৰ্বাচন। আমি গৈ আছোঁ, পাৰ হৈ গৈ 15 ডিচেম্বৰ দিনাখন মোক ৰাতিপুৱা প্ৰায় 11 মান বজাত ফোন কৰিছে। তেতিয়া মই চিপাঝাৰ ব্লকত আছোঁ। নেক্সট ফোন কৰিছে মোক প্ৰায় 2:30 মান বজাত। তাৰপিছত মোক ফোন কৰিছে প্ৰায় 3:45 মানত। ফোন কৰি পেলাই মোক কৈছে বোলে দাদা আজি আপুনি ভাত খোৱাকৈ আমাৰ ঘৰলৈ আহক, আৰু মই এখন গাড়ী ঠিক কৰিছোঁ। তেতিয়া মই ক'লোঁ যে প্ৰবীণ আজি মই যাব নোৱাৰিম। তো কৈছোঁ দাদা যেনেকৈ নহওক আহিব লাগিব, আজি ভাত খাম। কৈছে মই গাড়ী এখন ঠিক কৰিছোঁ। আমাৰ লাউজনৰে এগৰাকী ই-ৰিক্সা চালক যুগল নাথক গাড়ী এখন ঠিক কৰি আমি সেই ধৰণে গুচি গ'লোঁ। গুৱাহাটীলৈ যাম। শালমাৰাত সি যুগলৰ মোবাইললৈ ফোন কৰি ক'লে যে আপোনালোকে বাহিৰতে চালি ৰখিব, লক্ষ্যধৰ নাথে পইচা অলপ দি পঠিয়াব। আমি বাহিৰতে চালি ৰখি আছোঁ। ৰখি থকাৰ পিছত 8 মান বজাত প্ৰবীণ আৰু সেই লক্ষ্যধৰ নাথ আৰক্ষী বিভাগতে কাম কৰা, সেইদিনাখন চিভিল লাইছত থাকেই, সেইদিনাখন মোক যুগল নাথক গাড়ীৰ পৰা নুমাই দি তেওঁলোকৰ গাড়ীৰে মোক ক'ৰবালৈ লৈ যায়, মানে যথেষ্ট দূৰলৈ লৈ যায়। আৰু লৈ যাই এটা ক্ষীণ পোহৰৰ মাজত এখন সৰু দোকানৰ সন্মুখত মোক ৰখাই মোৰ মোবাইলটো কাঢ়ি নি মোবাইলৰ পৰা মোৰ পইচা সি সেইদিনাখন কাঢ়ি লয়। আৰু মোৰ তাত এখন দোকানৰ সন্মুখত এখন বগা কাগজত মই যে তাক 54 লাখ, প্ৰথমতে 1 কোটি টকাই দাবী কৰিছিল আৰু সেইদিনাখনে মোক 10 লাখ টকা দিয়াৰ কথা কৈছিল। কিন্তু মোৰ মোবাইলত সি মানে কমপ্লিট ডাটাবিলাক জানে। মোৰ মোবাইলটো চাই সেইদিনাখন মোৰ পইচা আছিল 1,01,000 নেকি, 99,000 টকা মোবাইলৰ পৰা ট্ৰেন্সফাৰ কৰি ফিৰদিনাখন মই বাকী 1,11,000 টকা RTGS কৰি দিবলগীয়া হৈছে। আৰু 3খন চেকত বলপূৰ্বকভাৱে সেইদিনাখন লিখাই লয়। আৰু মই প্ৰাণৰ মমতাত সেইদিনাখন মই চেককেইখন লিখিলোঁ। আৰু এয়া তেওঁ বগা কাগজত এই ধৰণে মোৰ পৰা লিখিছিল। আৰু লিখা কথাখিনি আছিল যে ঘৰুৱাভাৱে প্ৰয়োজন হয় তেওঁ 54 লাখ টকা মোক দিয়া বুলি কৈছে, আৰু এই 3খন চেক। এতিয়া কথাটো হৈছে কি, মই আপোনালোকক ক'ব খুজিছোঁ তেওঁ মোক 54 লাখ টকা কিয় দিলে? জিলা পৰিষদততো ইমান কাম কেতিয়াও নাহে। আচ্ছা, যদি তেখেতে দিছে তেতিয়াহ'লে তেওঁতো নজনা মানুহ নহয়। তেওঁ গুৱাহাটীত ইমান দিন কাম কৰি আছে, তেওঁ কিবা ব্যৱসায় কৰে, কিবা কৰে, তেওঁতো কোনো কাৰণত সেই নহয়। মোকতো পইচাটো দিয়াৰ আগত তেওঁতো চিন্তা কৰিব লাগিছিল। তাৰপিছত মই কি কৰিলোঁ, যেতিয়া মই হঠাৎ তাতে মই সাংঘাতিক ধৰণে অপদস্থ হ'লোঁ, তেতিয়া মই লগে লগে জয়নাথ শৰ্মাক ফোন কৰিলোঁ। জয়নাথ শৰ্মাই ফোনটো ৰিচিভ কৰিলে। ৰিচিভ কৰি মই ক'লোঁ যে ছাৰ, মই এনেকুৱা বিপদত পৰিছোঁ, আপুনি সহায় কৰক। তেতিয়া তেওঁ কৈছে ফোনটো দিয়াচোন। তেওঁৰে কোনোবা এজন আত্মীয় মানুহে ফোন ধৰি পেলাই ক'লে বোলে তাক আমি দলৰ পৰা বহিষ্কাৰ কৰিম। জয়নাথ শৰ্মাৰ কথাখিনি শুনি মই আচৰিত হৈছোঁ। জয়নাথ শৰ্মাই মোক সহায় কৰাৰ পৰিৱৰ্তে তেওঁ সেইদিনাখন মোক তাতেই দম দিলে। তাৰপিছত মোক এনেকৈ চেক টেক লিখা দি মোক তেওঁলোকে 11:30 বিজাই দিলে।
আমি আহিলোঁ, যুগল নাথ তেতিয়া নাছিল, তেওঁলোকৰ গাড়ীৰে লৈ গৈছিল। আমি আহিলোঁ ঘৰলৈ, অহাৰ পিছত মই অলপ মানসিকভাৱে খুব মানে অশান্তি পালোঁ, কাৰণ মোক সেইদিনা তেওঁলোকে মাৰিবই খুজিছিল প্ৰবীণ নাথে। যিয়ে নহওক, নেক্সট ডে মই জয়নাথ শৰ্মাক কথাখিনি ক'লোঁ আৰু জয়নাথ শৰ্মাৰ ওচৰলৈ মই গুচি গ'লোঁ। জয়নাথ শৰ্মাই ক'লে মোৰ ওচৰলৈ আহা। মই গৈ জালুকবাৰীৰ পৰা তেওঁক আচলতে 12টা নে 13টা ফোন কৰিছোঁ, জালুকবাৰীত তেওঁ ফোন কোনো কাৰণত ৰিচিভ নকৰে। লাষ্ট মই জালুকবাৰীৰ পৰা পুনৰ ঘৰমুৱা হৈছোঁ। আহি তেওঁ পিছদিনাখন প্ৰায় 8:30 বজাত মোক ফোন কৰি পেলাই খুব ধমকি দিছে যে তোক যে মই যে কালি মাতিছিলোঁ তই কিয় নাহিলা। তেতিয়া মই ক'লোঁ যে ছাৰ মই কালি গৈছিলোঁ, গৈ জালুকবাৰীত আপোনাক ইমান ফোন কৰিলোঁ, আপুনি কিয় ফোনটো ৰিচিভ কৰা নাই। কৈ তই নিৰিমলৈ আহিব লাগিছিল। মই বোলো ছাৰ নিৰিমত থকা কথাটো মইতো জানিব লাগিব। এই বুলি কোৱাৰ পিছত কৈছে তই এতিয়াই আহা। মই আধা ঘণ্টামান বজাত ওলাই গ'লোঁ, গাড়ী এখন ভাড়া কৰি লৈ গৈ মই নিৰিম পালোঁ। নিৰিমত মোক তেওঁ প্ৰায় 3 ঘণ্টামান সময় বহাই ৰাখিছে, মোক কোনো ধৰণৰ সহযোগ কৰা নাই। তাৰপিছত তেওঁ ৰুমলৈ মাতি নি কিছুমান ফাঁচুৰি কথা কৈ মোক ধমকি দিছে, মোক ব্লেকমেইল কৰিছে। কৈছে তই এইবিলাক কথা কিয় কৰিছা। মোৰ কথাখিনি তেওঁ শুনিব ইচ্ছা নকৰে। মই ক'লোঁ ছাৰ এইবিলাক কমপ্লিট উদ্দেশ্য কৰি হৈছে, মোক কোনো ধৰণৰ পইচা দিয়া নাই আৰু আপুনি এই ক্ষেত্ৰত মোক সহায় কৰক। কৈছে হ'ব তই গুচি যা, তোক মই সহায় কৰিম। যেতিয়া তেওঁৰ মই কথাখিনিত মই দেখা পালোঁ যে তেওঁ মোক সহায় কৰাৰ মুড নাই, তেতিয়া মই আদালতত দ্বাৰস্থ হৈছোঁ। এই যে প্ৰবীণ নাথে এই ধৰণৰ কাম কৰিলে আৰু আদালতৰ দ্বাৰস্থ হৈছোঁ। এতিয়া আটাই কথাখিনি আদালতৰ বিচাৰাধীন হৈ আছে। আন এটা কথা হৈছে কি যে যোৱাকালি তেতিয়া মই লগে লগে জয়নাথ শৰ্মাক কৈছোঁ আৰু কিছুদিন পিছত মই আমাৰ অসম গণ পৰিষদ দলৰ জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱাদেৱক কথাখিনি ক'লোঁ। কমলেশ্বৰ বৰুৱাদেৱে অৱশ্যে মোক কৈছে যে মই তোমাক এই ক্ষেত্ৰত যিমান পাৰি সহায় কৰিম। তেওঁৰ সীমাৰ ভিতৰত থাকি মোক হয়তো কিবা কিবি উপদেশ দিলে, কিন্তু দুৰ্ভাগ্যজনক কথা জয়নাথ শৰ্মাই মোক অনবৰত মানসিক টৰ্চাৰ, দাবী ধমকি, অসৎ ব্যৱহাৰে তেওঁ মোক হাৰাশাস্তি কৰিলে। তাৰপিছত মোৰ কি হ'ল, সাংবাদিক মেলত পৰহি দিনা মই 4 তাৰিখে জইন কৰাৰ পিছত তেওঁ সাংবাদিক মেল পাতি পেলাই কথাখিনি জনায়। এতিয়া মোৰ প্ৰশ্ন হ'ল যদি মই ইমান দুখেই কৰিছোঁ, মইতো তেওঁক 15 ডিচেম্বৰ দিনাখনেই জনাইছোঁ, 17 ডিচেম্বৰত তেওঁ ঘৰলৈ গৈছোঁ, তেওঁ 5 ফেব্ৰুৱাৰীলৈ তেওঁ কিয় ৰখি থাকিল, 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰবীণ নাথৰ তাতে এই ধৰণৰ কাগজখিনি আছিল, মইতো তেওঁক জয়নাথ শৰ্মাক এই ধৰণৰ কাগজ দিয়া নাছিলোঁ। এতিয়া জয়নাথ শৰ্মাৰ হাতত এই কাগজখিনি কোনে জমা দিলে। তাৰমানে এই ঘটনাটো কমপ্লিট জয়নাথ শৰ্মাই প্ৰবীণ নাথক লগাই মোক ডকাইত কৰাৰ বাধ্য কৰে। আৰু জয়নাথ শৰ্মাই মোক মাজে মাজে কৈছিল যে তোৰ লগত ইলেকশ্যনত মই বহু লক্ষাধিক টকা খৰচ কৰিছোঁ, তই মোক পইচাকেইটা দিব লাগিব। এই সাংবাদিক মেলবিলাকত আপোনালোকৰ সন্মুখত যে প্ৰবীণ হাতত থকা কাগজখিনি যে জয়নাথ শৰ্মাই দেখুৱালে, চেক এই ব্লেংক চেক, তেতিয়াই প্ৰমাণ কৰিব পাৰে এই ঘটনাটোত কমপ্লিট জয়নাথ শৰ্মা জড়িত আছে। কাৰণ জয়নাথ শৰ্মা জড়িত নাথাকিলে এই কাগজখিনি প্ৰবীণে কেতিয়াও জয়নাথ শৰ্মাক নিদিলেহেঁতেন। তাৰপিছত কি হ'ল, জয়নাথ শৰ্মাই মোক যোৱা 1.5টা মাহে হকে বিহকে ফোন কৰি মোৰ জিলা পৰিষদৰ ফাণ্ডটো তেওঁক দিব লাগে। জিলা পৰিষদত মানে তেওঁ এনেকুৱাকৈ মোক ধমকি দিলে, এনেকুৱাকৈ তেওঁ মোক বেয়া ব্যৱহাৰ কৰিলে যে জিলা পৰিষদৰ ফাণ্ড জয়নাথ শৰ্মাহে বিতৰণ কৰিব, মই তাত কোনো বিতৰণ কৰিব নোৱাৰোঁ। এইবাৰ জিলা পৰিষদৰ ফাণ্ড মই লোকপাই জিপি আৰু তুৰাই জিপিত দিয়াৰ কাৰণে জয়নাথ শৰ্মাই মোক নাভুত নাচুত কিছুমান অসৎ ব্যৱহাৰ কৰি তুৰাইবাসী অঞ্চলক তেওঁ অসন্মান কৰি তুৰাইত কামটো কিয় দিছোঁ তাৰ কাৰণে মোক তুৰাই অঞ্চলৰ ৰাইজক কৈছে যে তুৰাইবাসীয়ে তোক কিমান ভোট দিছে, তেওঁ তুমি আপুনিও নবোলে, তেওঁ সদায় তই বুলি মোক কথা কয় এজন জিলা পৰিষদ মেম্বাৰ হিচাপে। তেওঁ মোক এনেকুৱা কয় যে তুৰাইবাসীয়ে তোক 30% ভোট দিয়াৰ পিছত তই তুৰাইত কামটো কিয় দিছা। মই ক'লোঁ ছাৰ মোৰ 5টা জিপি, মই যেনেকৈ নহওক 5টা জিপি এটা যেনেকৈ নহওক মই আগুৰিব লাগিব। তাৰপিছত মোক প্ৰশ্ন কৰিছে যে তই যে নামফলকত যে পৰমানন্দ ৰাজবংশীৰ নামটো লিখিছা, তই পৰমানন্দক কিহৰ কাৰণে তই তেল মাৰি আছা। এতিয়া মই ক'লোঁ যে ছাৰ এটা কথা, যেতিয়া মই ইলেকশ্যনত মই উঠিছিলোঁ তেতিয়া পৰমানন্দ ৰাজবংশীও মোক সহায় কৰিছিল, এজিপিৰ ফালৰ পৰাও মোক সহায় কৰিছিল, এজিপিৰ ফালৰ পৰা মোক প্ৰচাৰ কাৰ্যত সহায় কৰিছিল কমলেশ্বৰ বৰুৱা জিলাৰ সভাপতি, স্বৰাজ ডেকা জিলাৰ সম্পাদক, জিতেন চহৰীয়া, দিলীপ ডেকা আৰু হিৰণ্য বৰা, এইসকলে মোক যেনেকৈ নহওক সহায় কৰিছিল। ঠিক সেইধৰণে ভাৰতীয় জনতা পাৰ্টিৰ পৰা জিলাৰ সভাপতি মুকুন্দ ডেকা, প্ৰতাপ বৰদলৈ, ধীৰেন ডেকা, অমূল্য দাস, প্ৰণৱ বৰুৱা, নিপন নাথ, ৰাণা বশিষ্ঠ, জয়ন্ত চহৰীয়া, এইসকলেও মোক সহায় কৰিছিল। যদি এইসকলে যদি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে যদি মোক সহায় নকৰিলেহেঁতেন মই জিকিব পাৰিলোঁ হয় নেকি। কেতিয়াওতো অসম গণ পৰিষদতো মোকতো জিকা নাই। আৰু আমি এই সন্তোলনটো, এই ধাৰাবাহিকতাটো, এই দুয়োটা দলৰ মাজত এটা বেলেঞ্চ শ্বীট তৈয়াৰ কৰিবৰ কাৰণে আমি জয়নাথ শৰ্মা ছাৰক কৈছোঁ যে কেতিয়াও ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলক কেতিয়াও সেই নকৰিব। তেওঁ উল্টা ধমক দি কয় তোক কেইটা ভোট দিছে। আৰু আজিৰ দিনটোত আপোনালোকেও জানিব পাৰে যে মোৰ ঘৰৰ সন্মুখত 6খন বেনাৰ আছে, ভাৰতীয় জনতা পাৰ্টিৰ 3খন আৰু অসম গণ পৰিষদ দলৰ 3খন। তেওঁ মোক বাৰে বাৰে ধমকি দিয়ে যে তোৰ ঘৰত কেইখন পতাকা আছে অসম গণ পৰিষদ দলৰ। মই ক'লোঁ ছাৰ এতিয়াই মানুহ পঠিয়াই দিয়ক কেইখন আছে দেখাব। তই ভাৰতীয় জনতা পাৰ্টি তই কিয় পতাকা ৰাখিছা, তই পৰমাক তেল মাৰাৰ কথা কিয় কৈ আছা। মই ক'লোঁ ছাৰ এটা কথা, দুয়োটা দল মিত্ৰ দলৰ পাৰ্টি হিচাপে দুয়োটা দলৰে পতাকা ৰখাটো আমাৰ
এটা যুগমীয়া আপুনিওতো মিত্ৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে এনেকুৱা ধৰণৰ জয়নাথ শৰ্মাই মোক যোৱা 1.5 মাহে অসম্ভৱ অত্যাচাৰ মানসিক চৰ্চা কৰাৰ উপৰিও মোক এটা মাহে অসম গণ পৰিষদৰ কোনো সভা সমিতিত মোক মাতা নাই নিমন্ত্ৰণ কৰা নাই আৰু যি আগৰ সভা সমিতিবিলাক নাথাকিলে জিলা পৰিষদ হিচাপে মোৰ কোনো ধৰণৰ আসনৰ ব্যৱস্থা তেওঁলোকে নাৰাখে আনকি জয়নাথ শৰ্মাই যিকেইদিন আসনৰ ৰাখাৰ ব্যৱস্থাটো কৰিছে সেইকেইদিন মোৰ প্ৰথম লাইনৰ পিছত মোক জিলা পৰিষদৰ সদস্যৰ আসনখন দিয়ে তাৰপিছত জয়নাথ শৰ্মাই মিটিং হোৱাৰ পিছত মোক ধমকি মাৰে তই আগত কিয় বহা নাই মই জয়নাথ শৰ্মাক মই বহুত দিন কৈছোঁ যে ছাৰ মোৰ আসনখন ঠিকে থাকে থাকিলেহে মই বহিব পাৰিম তাতোকৈ ডাঙৰ কথা যে বৰ্তমান জয়নাথ শৰ্মাৰ একেবাৰে নিয়ন্ত্ৰণত ৰাখিব বিচৰা চিপাঝাৰ সমষ্টিৰ অসম গণ পৰিষদ দলটো যেতিয়া জয়নাথ শৰ্মাৰ সেই ব্যক্তিগত প্ৰতিষ্ঠানখনতেই তেওঁ মেল মিটিং পাতি থাকে আমি বহুত দিন কৈছিলোঁ যে আপুনি মেল মিটিংখিনি বাহিৰত ওলাই আহক জনসাধাৰণ আকৃষ্ট হওক তেওঁ আমাৰ কথাবিলাক নুশুনি তেওঁ দাবী ধমকি উল্টা ধমকি দি তেওঁ তাতেই মিটিংখন পাতে যিদিনাখন আমাৰ সাংসদ মহোদয় বীৰেন্দ্ৰ প্ৰসাদ দেৱ আমাৰ ইয়ালৈ আহিছিল বুথ সন্মিলনলৈ সেইদিনাখন মোক এটা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছিল মই অসম গণ পৰিষদ দলৰ সমষ্টি কমিটিৰ কাৰ্যকৰী সভাপতি আৰু সেইদিনাখন আদৰণি ভাষণ এটা আছিল জয়নাথ শৰ্মাই সেই আদৰণি ভাষণ মোৰ কেঞ্চেল কৰি দিছে তাৰমানে মোক সকলো ক্ষেত্ৰতে মেলে মিটিঙে সকলো ক্ষেত্ৰতে ঠাট্টা মস্কৰা অপবাদ এনেকুৱাকৈ দি মোৰ মানসিক ভাৰসাম্য হেৰাই পেলাইছিল আৰু তেতিয়া মই জয়নাথ শৰ্মাক কৈছিলোঁ সততে শুনা গৈছিল যে বিজেপিৰ লগত অসম গণ পৰিষদ দলৰ মানুহখিনি কেতিয়াও কাম নকৰে তেতিয়া মই কৈছিলোঁ যে ছাৰ এটা কথা কৰক আপুনি অৰুণোদয়ৰ অলপ ব্যৱস্থা কৰক যিমানখিনি আপুনি আঞ্চলিক গঠন কৰিছে অৰুণোদয়ৰ ব্যৱস্থা কথাও এটা অৰুণোদয় কৰিব নোৱাৰিলে আমাৰ লোকাই গাঁও পঞ্চায়তৰ মানুহখিনিক লৈ তেওঁ ঠাট্টা মস্কৰা লোকাই পঞ্চায়তৰ কোনো ধৰণৰ সাংগঠনিক ভেটি নাই আৰু বিভিন্ন ঠাইতে সাংগঠনিক ভেটি নাই কাগজে পত্ৰই কাৰোবাৰ নাম দি পেলাই সেনেকুৱা কৰিছে আমি কৈছোঁ যে এইটো বাস্তৱ প্ৰেক্টিকেল হওক তেওঁ আমাৰ কথাবিলাক নুশুনি তেওঁ বাৰ বাৰ মোক তাৰমানে সাংঘাতিক ধৰণে মানসিক চৰ্চা কৰিছিল এই ধৰণৰ কথাখিনি মই চিন্তা কৰি মই ভাবিলোঁ যে মই ৰাইজৰ কাম কৰিবৰ কাৰণে মই আচলতে ভাৰতীয় জনতা পাৰ্টীৰ ওচৰলৈ যোৱাটো ভাল কাৰণ আজিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে তাৎক্ষণিকভাৱে দেশৰ প্ৰগতিৰ দিশত তেওঁ কাম কৰি গৈছে গতিকে ৰাইজৰ যদি উন্নয়ন কৰা যায় তেনেহ'লে মই এই দলতে থকাটো বেছি ভাল কাৰণ ভাৰতীয় জনতা পাৰ্টী দলটি এটা প্ৰণালীবদ্ধভাৱে ছিষ্টেমেটিকভাৱে আগবঢ়া এটি দল আৰু তাত যিবিলাক দলৰ কৰ্মকৰ্তা আছে মোক খুব মৰম কৰে অৱশ্যে অসম গণ পৰিষদ দলৰ বহুত ভদ্ৰ মানুহ এতিয়াও বহুত আছে কিন্তু জয়নাথ শৰ্মাৰ উৎপাতত জয়নাথ শৰ্মাৰ নেতিবাচক চিন্তা জয়নাথ শৰ্মাক দলটো হেঁচি ধৰাৰ যিটো মানসিকতা তাৰ কাৰণে বহুত যোগ্য প্ৰতিভাৱান কাৰ্যকৰ্তা এতিয়াও ওলাই আহিব পৰা নাই আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ক'ব খুজিছোঁ চিপাঝাৰ বিধানসভা সমষ্টিত জয়নাথ শৰ্মাৰ দৰে এজন নেতাৰ কোনো প্ৰয়োজন নাই আৰু তেওঁৰ লগত অসম গণ পৰিষদ দল কেতিয়াও সুৰক্ষিত নহয় আৰু এই সময় মই আন এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকেও জানে আজি অত বছৰে জয়নাথ শৰ্মা সেই একেজন ব্যক্তিয়ে তেওঁ চিপাঝাৰ সমষ্টিত কিয় এজন নেতাৰ সৃষ্টি কৰিব নোৱাৰিলে আচ্ছা মই আপোনালোকক ক'লোঁ ঠিক আছে মই এজন বেয়া মানুহ বুলি ধৰি ল'লোঁ তেওঁ ইয়াৰ আগত যিজন আছিল হেমন্ত ডেকা ইতিমধ্যে তেওঁ ঢুকাইছে আপোনাৰ ধীৰেন ডেকা আৰু সীমান্ত ডেকা আপোনাৰ জয়ন্ত চৈৰা এই সকলো বেয়া নেকি জয়নাথ শৰ্মাৰ লগত থাকি তেওঁ কিহৰ কাৰণে মোহভংগ হ'ল তাৰমানে জয়নাথ শৰ্মাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি জয়নাথ শৰ্মাই ডমিনেট যেতিয়া সহ্য কৰিব নোৱাৰিব তেতিয়া ওলাই গৈছিল মই আজি 6 মাহ থকাৰ পিছত জয়নাথ শৰ্মাই মোক যি আতিশয্য চলালে তেওঁ মোক ইলেকশ্যন খৰচ কৰা পইচাখিনি যি ডকাইতি কাৰ্যৰে তেওঁ নিয়াৰ ব্যৱস্থা কৰিলে এই কথাখিনি আচলতে সঁচাকৈ গৰিহণাৰ যোগ্য আৰু মোক তেখেতসকলে বহিষ্কাৰ কৰিছে আচ্ছা তেখেতসকলে মোক এতিয়া বহিষ্কাৰ কৰিলে কিয় তেওঁলোকেতো মোকতো আজি এমাহ আগতেই বহিষ্কাৰ কৰিব লাগিছিল কাৰণ ডকুমেণ্টছটো তেওঁলোকে সেইদিনাখনেই গম পাইছিল মইতো জয়নাথ শৰ্মাক কৈছোঁ তেওঁ ৰুমলৈ গৈছোঁ মই কমলেশ্বৰ বৰুৱাদেৱক কৈছোঁ অৱশ্যে কমলেশ্বৰ বৰুৱা বা স্বৰাজ ডেকা এই লেখীয়াক মই শ্ৰদ্ধা জনাইছোঁ এটা কাৰণ খুব মাৰ্জিত ব্যৱহাৰ মানুহ আৰু আমাক যথেষ্ট সন্মান সহকাৰে তাত উপযুক্ত আসন দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু জয়নাথ শৰ্মাই বাৰ বাৰ আমাক তাৰমানে হেঁচি ধৰিছিল এইকাৰণে জয়নাথ শৰ্মাই এই অসম গণ পৰিষদ দলটোৰ চিপাঝাৰ সাংগঠনিক ভেটিটো একেবাৰে নাই আৰু জয়নাথ শৰ্মাই যিদিনাখনলৈ ইয়াত থাকিব সেইদিনাখনে চিপাঝাৰ সমষ্টিৰ অসম গণ পৰিষদ ঠন ধৰি উঠিব নোৱাৰে এতিয়া মই আপোনালোকৰ ওচৰত মই এটা কথাই বিনম্ৰ অনুৰোধ জনাইছোঁ এই কথাখিনিৰ জৰিয়তে মই যে 54 লাখ টকা লোৱা কথাখিনি কৈছে এইখিনি প্ৰমাণ সহিতে মোৰ ওচৰত দাখিল কৰক আৰু যিজন প্ৰবীণ নাথ নামৰ ব্যক্তিজনে মোক 54 লাখ টকা দিয়ে বুলি কৈছে যদি আপোনালোকে মোবাইল ডাটাবিলাক চাই যদি মোৰ একাউণ্ট চেক কৰে প্ৰবীণ নাথক 2 লাখৰ ওপৰত মই পইচা দিয়া হৈছে কাৰণ সেইদিনাখন মোৰ ধৰি কিছু কেছ পইচা লৈ গৈছে আৰু মই অনলাইন ব্যৱস্থাৰে তেওঁ পইচা দিছে আৰু জয়নাথ শৰ্মাই এই বস্তুটো উদ্দেশ্য প্ৰণোদিতভাৱে মোৰ উঠি অহা ৰাজনৈতিক জীৱনটোত কালিমা খনাৰ কাৰণে ৰাইজৰ ওচৰত মোক বেয়া ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই জয়নাথ শৰ্মা নামৰ মানুহজনে মোক মানসিকভাৱে টৰ্চা কৰি তাৰ লগত আমাৰ সতীয়া ভাই দুজন তেওঁ লগ লগাইছে আৰু সতীয়া ভাই দুজনৰ জৰিয়তে কথাখিনি কোৱাইছে এতিয়া আপোনালোকক মই আন এটা কথা কৈছোঁ চিপাঝাৰৰ ৰূপান্তৰ
এই চিপাঝাৰৰ ৰূপান্তৰৰ কথাখিনিৰ জৰিয়তে পৰমানন্দ ৰাজবংশীয়ে এই 5টা বছৰ যিমানখিনি উন্নয়ন কৰিছে, মই জয়নাথ শৰ্মাদেৱক এই কিতাপখন হাতত লৈ পৰমানন্দ ৰাজবংশীয়ে আৰম্ভ কৰা কামবিলাক তেওঁ চাই, তেওঁ জাগাত গৈ প্ৰেক্টিকেল চাই, বাস্তৱ ক্ষেত্ৰত চাই পৰমানন্দ ৰাজবংশীক সমালোচনা কৰাতকৈ পৰমানন্দ ৰাজবংশী মহাশয়ক এখন গামোচাৰে তেওঁ আচলতে পূজা কৰিব লাগে। কাৰণ চিপাঝাৰ সমষ্টিত পৰমানন্দ ৰাজবংশীয়ে যথেষ্ট কাম কৰিছে। ইমানৰ পিছতো দুইটা দলৰ সংঘাত অনা ব্যক্তিজন হৈছে কি যে জয়নাথ শৰ্মা। আৰু পৰমানন্দ ৰাজবংশীয়ে মোক আমাৰ সেইদিনাখন এজন সতীয়া ভাইয়ে কৈছে যে পৰমানন্দ ৰাজবংশীয়ে মোক গৃহবন্দী কৰি মোক খতৰা সত্ৰলৈ লৈ গৈছে। পৰমা ৰাজবংশী কোনোবাই বেয়া পাব পাৰে, কিন্তু পৰমানন্দ ৰাজবংশী ইমানো বেয়া মানসিকতাৰ মানুহ নহয় যে মোক গৃহবন্দী কৰি মোক মানুহে ধৰি বান্ধি তেওঁক জইন কৰাৰ কাৰণে মোক কোনো বাধ্য কৰা নাই। এয়া মই স্ব ইচ্ছাই কৈছোঁ। বৰ্তমান নতুন অসমৰ যিগৰাকী খনিকৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াদেৱৰ যি বলিষ্ঠ নেতৃত্ব, অসমক আগবঢ়াই নিয়া তেওঁলোকৰ যিটো পৰিকল্পনা, উন্নয়নৰ বাতাবৰণে ৰাইজক সুযোগ সুবিধা দিয়াৰ যে তেওঁলোকৰ যিটো মানসিকতা, তেওঁলোকৰ নীতিত আকৃষ্ট হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শত মই আকৃষ্ট হৈ তাৎক্ষণিকভাৱে মই ৰাইজৰ উন্নয়ন কৰাৰ স্বাৰ্থত মই ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছোঁ। আৰু এই জইনে মই ভাবোঁ অনাগত দিনত ৰাইজৰ মই উন্নয়ন নিশ্চয় কৰিব পাৰিম, কাৰণ মোক ভাৰতীয় জনতা পাৰ্টিৰ লোকসকলৰ যথেষ্ট আস্থাৰে মোক লৈছে। অৱশ্যে অসম গণ পৰিষদৰ কৰ্মকৰ্তাক মই কেতিয়াও দোষ নিদিওঁ, তেওঁলোকেও আচলতে মুক্তভাৱে দল কৰাৰ এটা ইচ্ছা আছে। কিন্তু যেতিয়া এজন নেতাই দাবী ধমকি, এতিয়া কিন্তু মূল্যবোধৰ ৰাজনীতি, এতিয়া ধমকি ৰাজনীতি নহয়। এতিয়া আঙুলি টোৱাই কথা ক'লে মানুহ বেয়া পায়, কাৰণ প্ৰত্যেকৰে আত্মবোধ আছে। জয়নাথ শৰ্মাই বুজি পোৱাটো উচিত যে এতিয়া 85ৰ এই ধমকি, দাবী, ডকাইতি মুডত মানে আচলতে কোনো মানুহক তেওঁ আণ্ডাৰ এষ্টিমেট কৰি ৰাখিব নোৱাৰে। সকলোকে মুক্ত মনে অসম গণ পৰিষদ দল সংগঠনৰ ভেটি কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি ৰাজ্যিক নেতৃত্বকো কৈছোঁ যে জয়নাথ শৰ্মাৰ দৰে এগৰাকী ব্যক্তিৰ হাতত অগপ কেতিয়াও সুৰক্ষিত নহয়। যিয়ে নহওক, মোক আপোনালোকে যি 54 লাখ টকাৰ যি যোৱাকালি আপোনালোকৰ সন্মুখত যি ইয়াত উল্লেখ কৰিছে, এয়া সম্পূৰ্ণ ভিত্তিহীন, উদ্দেশ্য প্ৰণোদিত আৰু মোক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ এয়া এটা জয়নাথ শৰ্মাৰ অতি কূটকৌশল, যি এগৰাকী প্ৰায় 74 বছৰীয়া এগৰাকী ৰাজনীতিবিদ, নিজকে সিংহপুৰুষ বুলি জহাই ফুৰা সেইজন ব্যক্তিয়ে এনেকুৱা নিকৃষ্ট কাম কৰাটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক। সমাজৰ কাৰণে এটি এটা নেতিবাচক কথা। আৰু এই ধৰণৰ কথাখিনিয়ে তেওঁ সেইদিনা বাইহাটা চাৰিআলিত প্ৰবীণ নাথে মোক ভাত খাব মাতি নি ৰাতি ডকাইতি কাইদাৰে মোৰ পৰা যি পইচা লুট কৰাৰ যিটো ৰণকৌশল কৰিছে, ইয়াত জয়নাথ শৰ্মা 100% জড়িত। আৰু জয়নাথ শৰ্মা জড়িত হোৱাৰ কাৰণে তেওঁ কালি সাংবাদিক মেলত আপোনালোকৰ সন্মুখত তেওঁ দেখা নিদি তেওঁ আৰে ঘূৰি পেলাই বেলেগৰ জৰিয়তে কথাখিনি কোৱাইছে। গতিকে ইয়াৰ আজিলৈ মই ইমানখিনিয়ে কথা কৈছোঁ। প্ৰয়োজন হ'লে মই আৰু মুখ খুলিবলৈ মই বাধ্য হ'ম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।